কোনে কোনে কৈছে তোমাৰ ভাইটি আপোনাৰ নামটো কি মাৰিছে বুলি মই ৰিপৰ্টাৰ মই কৈ নাই হাত কেল হৈ যা তুমি হাত কেল হৈ মোৰ হাত কেল হৈ যা ৰমি ৰমি শিৱসাগৰ নাবালকক প্ৰহাৰ ঘটনা স্মাৰ্ট পৰ্যায়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ শিৱসাগৰ নগৰৰ নামিদান বাণিজ্যিক প্ৰতিষ্ঠান স্মাৰ্ট বজাৰত নাবালকক প্ৰহাৰ কৰা ঘটনাক লৈ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে। ঘটনা অনুসৰি কিশোৰজনৰ ঘৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ স্মাৰ্ট বজাৰত আহে। প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি ধন পৰিশোধ কৰাৰ পিছতে দোকানৰ পৰা ওলাই অহাৰ সময়তে কৰ্মচাৰীসকলে কিশোৰজনৰ ওপৰত ধন পৰিশোধ নকৰাকৈ সামগ্ৰী লৈ যোৱাৰ চেষ্টা কৰিছে বুলি অভিযোগ তোলে। এই অভিযোগৰ ভিত্তিতে কিশোৰজনক দোকানৰ ভিতৰৰ কেমেৰা নথকা স্থানলৈ গৈ প্ৰহাৰ কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ সদস্যসকলে। কৰ্তৃপক্ষৰ চিচিটিভি ফুটেজ প্ৰদৰ্শনৰ অনুৰোধ জনাই কৰ্তৃপক্ষই ফুটেজ প্ৰদৰ্শন কৰিবলৈ অসমৰ্থ প্ৰকাশ কৰে। এই ঘটনাটোৰ পিছতে পৰিয়ালৰ লোকসকলে দোকানত উপস্থিত হৈ স্মাৰ্ট বজাৰৰ মেনেজাৰসহ কৰ্মচাৰীক জবাবদিহি বিচাৰিছে। বয়সত পৰিস্থিতি উত্তপ্ত হোৱাৰ লগে লগে আৰক্ষীৰ ঘটনাস্থলীত উপস্থিত হৈ এজন কৰ্মচাৰীক আটক কৰি শিৱসাগৰ সদৰ থানালৈ লৈ যায়। নাবালক কিশোৰজনৰ পৰিয়ালৰ ইতিমধ্যে ঘটনাটোৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। এই ঘটনাই এক প্ৰশ্নবোধক চিহ্ন তুলিছে যে নামী দামী প্ৰতিষ্ঠানত কৰ্মচাৰী লোকসকলক গ্ৰাহকক বিশেষকৈ নাবালকৰ সৈতে এনে অনৈতিক ব্যৱহাৰ কৰিবলৈ কিদৰে সাহস পালে তাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। চাফাই লাজন লৈ সামগ্ৰী লৈ মই আছিলোঁ কাৰণে মোক লৈ চাফাই লাজন লৈ ক'লে তাৰ নামটো এতিয়া মই নাই বুলি চবেই গম পায়। মোৰ ইয়াত বিজনেছ মোৰ ল'ৰাটো তাৰমানে মই পইচা 2000 টকা দি পঠিয়ালোঁ আৰু তাক মোবাইলটো দিবলৈ গুগল পে' বোলে স্মাৰ্টৰ পৰা বস্তুখিনি ৰিচিপ্টখন লৈ আহিবি যা। সেই বস্তুখিনি ল'লে সি কাউণ্টাৰত পে'মেণ্টো কৰিলে। সেই কাউণ্টাৰত পে'মেণ্ট কৰি কাউণ্টাৰে যিজনী ছোৱালীজনীয়ে কিবা ৰিচিপ্ট পেক কৰি দিয়া বস্তু আছিলে সেই পেক কৰি ওলাই আহিছে। ওলাই আহিলে কাউণ্টাৰত বোলে 3টামান ল'ৰা তাক ধৰি ৰখালে বেছিও চেক কৰিলে। চেক কৰি তাক মানে কথা বতৰা নাই বোলে তোৰ বোলে বস্তু বেলেগ বস্তু কিবা সোমাই আছে। সি কৈছে আপোনাক চাই লওক যদি কিবা আছে। সি সেইটো ক'ব নাপালে গুচিয়াই দিলে ল'ৰাটো গুচিয়াই দিয়াৰ সি কৈছে মোক কেলৈ মাৰিছে মোক কি আপোনাৰ চব বস্তু যদি আপোনাৰ কাউণ্টাৰত যদি কিবা এণ্ট্ৰি নাই হোৱা কাউণ্টাৰ কওক মই একো বস্তু মোৰ পকেট চকেট চাই লওক আপোনাৰ গাত কোনো বস্তু নাই গাত। তাৰপিছত সিহঁতে যেতিয়া মই আহিলোঁ মোক যেতিয়া ফোন মাৰিলে মোবাইলত মই মোক মাৰিছে আহাটোত 2টামান ল'ৰাই টানি চিৰিপত কেমেৰা নথকা যেন মাৰিছে। মাৰি পেলাই তোমাক মাৰি পেলাম ল'ৰাটোক সিহঁতে কেইটা স্মাৰ্টৰ ল'ৰাকেইটা শিৱসাগৰ স্মাৰ্ট যিখন আছে আমাৰ। তাৰপিছত মই যেতিয়া আহিলোঁ দৌৰি আহিলোঁ মোক সিহঁতে গোটেইকেইটা ঘেৰা দিছে নহয় নোমাও বোলে আপুনি কোন বোলে মোৰ মতে দেউতাই কয় মই আহিব লাগিব কি হৈছে কথাটো কওক। হৈছে অলৰেডি তাৰমানে অলৰেডি এনেকুৱা হৈছে স্মাৰ্টক বুজাই আছে গুণ্ডাগী তাৰমানে সৰু ল'ৰা আহিলে আপোনাৰ হাফ পেণ্ট কিবা কাপোৰ চাই মানুহক খেতি কৰে জাজ কৰে। মোৰ ল'ৰা হাফ পেণ্টৰ গেঞ্জি পিন্ধি আহিলে তাতে সেইটো জাজ কৰি তাৰমানে ল'ৰাটোক চুৰ বুলি তাৰমানে মাৰিব লাগে। তাৰপিছত মই আহিলোঁ যেতিয়া মই ইমানখিনি ক'লোঁ মই আপোনালোক যদি মোৰ ল'ৰাটো চুৰি কোনোবা যিয়ে নওক চিলে আপোনালোক কেমেৰা ফুটেজটো দিয়ক। সিহঁতে কেমেৰা ফুটেজ বোলে 1.5 ঘণ্টা গ'লে কেমেৰা ফুটেজ লাষ্টত কৈছে আমাৰ নেট নাই বুলি কৈছে। নেট নাই অথবা নেট প্ৰথম বছৰ পূৰা দম হেতি যেতিয়া আমি মানুহখিনি আহিলে আমাৰ ঘৰত এতিয়া নাই গোটেই মেনেজাৰ যিমান যি আছে চবেই তাৰমানে পলাই দিলে মানুহ স্মাৰ্টৰ পৰা। এতিয়া কৈছে আমাৰ ওচৰত ফুটেজ দিব নোৱাৰোঁ আমাৰ ওচৰত নেট নাইকিয়া সেইটো মই নেট নাই যে চুৰ কেনেকৈ ধৰিলে তেতিয়াহ'লে সিহঁতে উত্তৰ দিব পৰা নাই আমাক। পুলিচক তাৰপিছত পুলিচ আমি জনোৱা নাই পুলিচ কোনে এজন নাজানো মই পুলিচ আহিলে পুলিচে কৈছে এজনক ধৰিলে এজন স্মাৰ্টৰ ল'ৰাজনক তেখেতক ধৰি এতিয়া তেখেতে বাকী এতিয়া আৰু 2-3জন আছে বুলি কৈছে। তাকে এতিয়া বাকীখিনি আগলৈ আইনে কি কৰে এজাহাৰ দাখিল কৰিম স্মাৰ্টৰ কেছত যেতিয়া আমাক ৰিপৰ্ট লাগিবই ফটেজ লাগিব আমাক যিহেতু বিনা বিশেষ ল'ৰা যেতিয়া মাৰিছে বেছিকৈ দুপাইছে ডিঙি তাৰমানে।